চৌদিশে যেহেতু ৰাসৰ আনন্দ উল্লাস অব্যাহত আছে আৰু ৰাসৰ এই আনন্দ উল্লাসৰ মাজত মই উপস্থিত আছোঁ ইণ্ডিয়া গেটত। পিছে মই উপস্থিত থকা এই ইণ্ডিয়া গেট আছে এইবাৰ নলবাৰী ৰাসত। পোনে পোনে দেখুৱাইছোঁ সেই দৃশ্যখিনি। নলবাৰী ৰাসত এইবাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এই ইণ্ডিয়া গেট। নলবাৰী ৰাস উদযাপন সমিতিয়ে যি আসলতে 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰাস মহোৎসৱ উদযাপন কৰিছে আৰু সেই ৰাস মহোৎসৱত দেখিবলৈ পোৱা গৈছে প্ৰতিটো দিনতে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীসকল ওলাই আহিছে আৰু ওলাই আহি এই যি ইণ্ডিয়া গেট, এই ইণ্ডিয়া গেটৰ সন্মুখত সকলোৱে একপি চেলফি লোৱা পৰিলক্ষিত হৈছে। বিগত বৰ্ষত টুইন টাৱাৰৰ পিছত এইবাৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে এই ইণ্ডিয়া গেট। আৰু এই ইণ্ডিয়া গেট আপুনি যদি চাম বুলি ভাবিছে নলবাৰী ৰাসত, তেতিয়াহ'লে আপুনি পোনে পোনে নলবাৰীৰ ৰাসত অনুষ্ঠিত হোৱা যি বাণিজ্য মেলা, সেই বাণিজ্য মেলাৰে পোনে পোনে সোমাই আহি দেখিবলৈ পাব এই ইণ্ডিয়া গেট। দেখুৱাইছোঁ এইধৰণে এই বাণিজ্য মেলাখনত দেশৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বিপণী, সেই বিপণীসমূহৰ লগতে থলুৱা কেইবাগৰাকীও ব্যৱসায়ীয়ে ইয়াত তেওঁলোকৰ বিপণী ইয়াত প্ৰদান কৰিছে। আৰু এই বিপণীত দেখিবলৈ পোৱা গৈছে দৰ্শনাৰ্থী বা যিসকল ক্ৰেতা, সেই ক্ৰেতাসকলে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ নলবাৰীৰ পৰা। আৰু 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱৰ দৃশ্যৰ পৰা আচলতে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ যে ৰাস মহোৎসৱত এইবাৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হ'ল এই ইণ্ডিয়া গেট। আৰু এই ইণ্ডিয়া গেটৰ সন্মুখতেই একপি চেলফি বা একপি নিজৰ ফটো তোলাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত বা যিসকল দৰ্শনাৰ্থী, তেখেতসকলে এই ধৰণে পজ দিয়া পৰিলক্ষিত হৈছে। সম্ভৱ হ'লে আমি অকণমান কথাও পাতিম। বাইদেউ অকণমান যদি সম্ভৱ হয় কথা পাতিম। ইণ্ডিয়া গেটৰ আৰ্হিত এই ধৰণে এটা সজোৱা হৈছে ইণ্ডিয়া গেটখন। কেনেকুৱা লাগিছে নলবাৰী ৰাসলৈ আহি? বহুত ভাল লাগিছে। ক'ৰ পৰা আহিছে? মই ইয়াৰে হয়, নলবাৰী। ইয়াৰে হয়? হয়। ক'ত ক'ত ৰাস চাব? ৰাসটো নলবাৰীতে চাওঁ। যোৱা বুলি ক'লে নলবাৰীতে? নলবাৰী আমাৰ প্ৰাণ হয় ন নলবাৰী ৰাস, সেইকাৰণে নলবাৰীতে চাওঁ। আৰু নিশ্চয়কৈ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী আচলতে নলবৰীয়াৰ বাবে নলবাৰী ৰাস সঁচাকৈ মাদকতা এটা ব্যতিক্ৰম, সঁচাকৈ এটা সুকীয়া মাদকতা আছে। আৰু যাৰ পৰিপ্ৰেক্ষিততে নলবাৰী ৰাস মহোৎসৱলৈ অহা প্ৰতিগৰাকী লোকে আচলতে এটা সুন্দৰ আৱেগেৰে যিসকল ইয়াত উপস্থিত হোৱা দৰ্শনাৰ্থী বা বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত, তেওঁলোকক আদৰাৰ বাবে ৰৈ থাকে। আৰু এইবাৰো নলবাৰী হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱত এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে ভক্তসকল বা দৰ্শনাৰ্থীসকল ওলাই অহা পৰিলক্ষিত হৈছে। বিপণী যিহেতু আছে, কেইবাখনো বিপণী আছে, মই দেখুৱাইছোঁ যে ৰাজ্যৰ বাহিৰৰ বিপণীৰ সমানে থলুৱা ব্যৱসায়ীসকলো আছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা আচলতে নলবাৰী ৰাস বুলি ক'লে মাদকতাটো সুকীয়া, তাতে স্থানীয় এগৰাকী উদ্যমী যুৱতী হিচাপে এই ধৰণে বিপণী আগবঢ়াইছে। কেনেকুৱা বিক্ৰী? নলবাৰীৰে ছোৱালী, গতিকে ৰাসৰ প্ৰতি এটা আৱেগ আছে। তাতে এটিভিক ধন্যবাদ দিব লাগিব, আমাক এনেকৈ সুবিধা কৰি দিছে। আমি থলুৱা কিছুমান সামগ্ৰী ৰাইজৰ মাজলৈ আজি লৈ আহিব পাৰিছোঁ, ভাল লাগিছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। দেখুৱাইছোঁ এয়া হ'ল নিশাৰ ভাগৰ পৰিৱেশ। নিশাৰ ভাগত ভিন্ন প্ৰান্তৰ পৰা এই ধৰণে দৰ্শনাৰ্থীসকল ওলাই আহি, ভক্তসকল ওলাই আহি বাণিজ্য মেলাত তেওঁলোকৰ মন পচন্দ অনুসৰি কিছু সামগ্ৰী তেখেতসকলে ক্ৰয় কৰিছে। সমানে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থী বা ভক্তসকলে ইয়াত যিহেতু আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈছে এয়া ইণ্ডিয়া গেট। আৰু ইণ্ডিয়া গেটৰ সন্মুখত ৰৈ একপি চেলফি অথবা একপি ফটোৰ বাবে এই ধৰণে পজ দিয়া পৰিলক্ষিত হৈছে ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থী বা ভক্তসকলে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকল আছে, অকণমান তেখেতসকলৰ সৈতে আমি কথা পতাৰ প্ৰয়াস কৰিম। যিহেতু ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকলো আছে, অকণমান তেখেতসকলৰ সৈতে যদি সম্ভৱ হয় অকণমান কথা পাতিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে আচলতে নলবাৰী ৰাসক এটা সুকীয়া মাদকতা দিয়াৰ প্ৰয়াস কৰা হয়। ভক্ত বা দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰিব পাৰি, তাৰ বাবে বিভিন্ন ব্যৱস্থা কৰা হয়। বিগত বৰ্ষত টুইন টাৱাৰৰ পিছত এইবাৰ ইণ্ডিয়া গেটৰ আৰ্হি এই ধৰণে বনোৱা হৈছে। এইটো আচলতে আমি নভবা ধৰণৰ এটা অনুষ্ঠান তেওঁলোকে গঢ় দিছে। আৰু যিটো নেকি মানুহৰ এট্ৰেকশ্যনটো সুন্দৰভাৱে কঢ়িয়াই আনিব আৰু ইয়াত মানে যেন একচেটিয়া এটা এট্ৰেকশ্যন হ'ব, এইটো আমি একদম নিশ্চিত এইবাৰ। নিশ্চয়কৈ এয়া অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত সুন্দৰ আলোকসজ্জাৰে অতি সুন্দৰভাৱে জিলিকি উঠিছে এই ইণ্ডিয়া গেট। আৰু এই ইণ্ডিয়া গেটৰ সন্মুখতেই বিভিন্নজনে যিহেতু ফটোৰ বাবে পজ দিছে, মই তেখেতসকলৰ সৈতে কথা পতাৰ প্ৰয়াস কৰিম। কাৰণ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত বা যিসকল দৰ্শনাৰ্থী আছে, তেখেতসকলে এই ধৰণে আহি ইয়াত ফটোৰ বাবে পজ দিছে। আৰু সকলোৱে ইয়াত নলবাৰী ৰাসৰ যি স্মৃতি, সেই স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস এই ধৰণে কৰা পৰিলক্ষিত হৈছে। প্ৰতিটো দিনে আমি নলবাৰী ৰাসৰ পৰিৱেশ দেখুৱাই থাকিম। আজিৰ দিনটোতো এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী ৰাসৰ নিশাৰ ভাগৰ যি পৰিৱেশ, সেই পৰিৱেশটো অতি সুকীয়া হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।